27ত হ'বলগীয়া সমাজ বিজ্ঞানৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক চাই লোৱা। যদি ভিডিঅ'টো অপন কৰিছা নিশ্চয় ভিডিঅ'টো শেষলৈকে চাবা। তোমালোকৰ যোনটো মনত ৰাখা সেইটো অবভিয়াছলি পূৰণ হৈ যাব। ইম্পৰ্টেণ্ট লাগে, কমন লাগে, গোটেইখিনি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকে পাই যাবা। বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইবিলাক কুৱেশ্যনে ৰিপিট হ'ব। বহুতকেইটা কুৱেশ্যন মই দি দিম ইয়াতে। এতিয়া চোৱা, তোমালোকে বহুত টেনশ্যন কৰি আছা, তো তোমালোকে টেনশ্যন কৰিলে আমি বহি থাকিব নোৱাৰোঁ, ঠিক আছে। তো তোমালোকে প্ৰব্লেমত আছা, যাৰ কাৰণে মই ভিডিঅ'টো আগবঢ়াই আছোঁ, ঠিক আছে। তো প্ৰত্যেকটো কুৱেশ্যন চাই ল'বা, স্ক্ৰীনশ্বট মাৰি ল'বা। আৰু এতিয়ালৈকে যদি এইবিলাক কুৱেশ্যন পঢ়া নাই নিশ্চয় এতিয়াইতো মই এইখিনি বস্তু চাই ল'বা, যিহেতু হাতত আৰু এটা দিন আছে। গতিকে তোমালোকে কৰিব পাৰা, যুঁজি আছা আৰু যুঁজি থাকিব লাগিব শেষলৈকে, হয়নে? তো চোৱা, প্ৰথম যোনটো কুৱেশ্যন আছে এইটো কৈছে কি অসমত 1857 চনৰ চিপাহী বিদ্ৰোহ কিয় বিফল হৈছিল? তিনিটা কাৰণ লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ছেকেণ্ড ওৱান, ইতিহাসত ফুলগুৰি ধাৱাৰ গুৰুত্ব আলোচনা কৰা। বহুত ইম্পৰ্টেণ্ট। সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা আলোচনা কৰা। অসমৰ কৃষক বিদ্ৰোহৰ ৰাইজ মেলৰ ভূমিকা চমুকৈ লিখা। কুৱেশ্যন নম্বৰ 5টো চোৱা, অসম চৰকাৰৰ 2014 চনত ঘোষণা কৰা ঔদ্যোগিক আৰু বিনিয়োগ নীতিৰ প্ৰধান লক্ষ্যবোৰ কি কি? অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া। 7 নম্বৰ, গান্ধী আৰউইন চুক্তি কি? এই চুক্তিৰ চৰ্তসমূহ কি কি আছিল? কুৱেশ্যন নম্বৰ 8, গোলকীয় উত্তাপ বৃদ্ধিৰ তিনিটা ফলাফল উল্লেখ কৰা। 9 নম্বৰটো চোৱা, অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ আলোচনা কৰা। অসম উদ্যোগীকৰণৰ সমস্যাসমূহৰ আলোচনা কৰা। 11 নম্বৰ, অসমৰ পৰ্যটন উদ্যোগৰ সম্ভাৱনাসমূহৰ বিষয়ে চমুকৈ লিখা। 12ত চোৱা, প্ৰদূষণ কি? বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা। 13 নম্বৰটো চাবা, প্ৰাকৃতিক আৰু মানৱ সম্পদৰ উদাহৰণসহ ব্যাখ্যা কৰা। 14, সম্পদ বুলিলে কি বুজায়? নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য লিখা। 15, পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা। 16, মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পৰ্কে চমুকৈ লিখা। 17, বংগভংগৰ চাৰিফদীয়া আঁচনিখনৰ বিভিন্ন দফাসমূহৰ সম্পৰ্কে চমুকৈ লিখা। 18, ভাৰত বিভাজন কিয় হৈছিল? 19, অসমত 1857 চনৰ বিদ্ৰোহৰ গুৰুত্ব লিখা। 20, সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। 21 নম্বৰটো চাবা, সমাজৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবোৰ উদাহৰণসহ চমুকৈ আলোচনা কৰা। 22, এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহৰ চমুকৈ লিখা। 23টো চোৱা, মানৱ সৃষ্টি সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। 24 নম্বৰ কুৱেশ্যনটো চোৱা, স্বদেশী আন্দোলনৰ সময়ছোৱাত জাতীয় কংগ্ৰেছ বহু বিভাজনৰ বিৰুদ্ধে কি ভূমিকা পালন কৰিছিল? চমুকৈ আলোচনা কৰা। 25, অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল? 26, অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি? 27, অসমৰ ঔদ্যোগিক বিকাশ কিয় মন্ধৰ হৈ আছে তাৰ কাৰণসমূহ লিখা। 28, মৰুভূমিক আগবলে মৰুকৰণৰ সংজ্ঞা দিয়া, লগতে মৰুকৰণৰ কাৰণ দৰ্শোৱা। 29, ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি? 30, অসমৰ খনিজ সম্পদৰ বিষয়ে চমুকৈ লিখা। 31 নম্বৰটো চোৱা, বংগভংগ আন্দোলনৰ প্ৰাথমিক কাৰ্যসূচীসমূহ কি কি আছিল? 32, ভাৰতীয় চিত্ৰকলাৰ প্ৰধান ভাগ দুটা কি কি? উদাহৰণ দিয়া। 33, এছিয়া মহাদেশৰ প্ৰধান প্ৰাকৃতিক সম্পদৰ বিতৰণ আৰু ব্যৱহাৰৰ এক খতিয়ান দাঙি ধৰা। 34, স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা। 35টো চোৱা, ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা। 36, সংসদীয় গণতন্ত্ৰ কি? ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ যিকোনো দুটা বৈশিষ্ট্য লিখা। 37, অসমলৈ প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈ হোৱা জনপ্ৰব্ৰজনৰ চৰ্তবোৰ একাদিক্ৰমে উল্লেখ কৰা। তো এইখিনি আছিল মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি এতিয়ালৈকে এইকেইটা চোৱা নাই, বাকীখিনিতো পঢ়িছা অবভিয়াছলি, ইয়াৰ লগতে এইখিনি বস্তু চাই ল'বা, তোমাৰ কাৰণে বহুতেই বেটাৰ হ'ব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'ছ।